হয় মই এখন খেতি পথাৰত উপস্থিত আছো। এয়া লক্ষীপুৰ যি ৰাজচক্ৰ বিষয়া যি কাৰ্যালয় আছে কাৰ্যালয়ৰ অন্তৰ্গত এখন খেতি পথাৰ। এটা হৈছে বৈষ্ণৱপাৰা খেতি পথাৰ আৰু এই খেতি পথাৰৰ প্ৰথমতে এটা সামগ্ৰিক দৃশ্য আমাৰ প্ৰাগ নিজৰ দৰ্শকক দেখুৱাৰ কাৰণে যত্ন কৰিম। আমাৰ প্ৰাগ নিজৰ দৰ্শকে নিশ্চয় দেখিছে ইয়াতে যিখিনি খেতিডৰা আছে এই খেতিডৰা সম্পূৰ্ণৰূপে ৰঙা পৰি গৈছে। এই সম্পূৰ্ণৰূপে এক অচিন ৰোগত এই খেতিডৰা আক্ৰান্ত হৈছে আৰু যাৰ ফলত কিন্তু এই সমগ্ৰ খেতি পথাৰৰ খেতিখিনি কিন্তু নষ্ট হৈ গৈছে। যি শালি ধানৰ খেতি কৃষকসকলে বছৰটোৰ ভাতমুঠি ওলোৱাৰ কাৰণে বহু কষ্ট কৰি এই খেতিডৰা কৰিছিল, কিন্তু সেই খেতিডৰা এতিয়া কিন্তু বিধ্বস্ত ৰূপ লোৱা পৰিলক্ষিত হৈছে। এক অচিন ৰোগত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে আৰু এই সমগ্ৰ খেতিডৰাই ইয়াতে ৰঙা পৰি গৈছে আৰু যিখিনি সময়ত খেতিডৰা লহপহকৈ উঠিব লাগিছিল, সেউজীয়া হৈ থাকিব লাগিছিল খেতিপথাৰ, কিন্তু সেই সময়ত কিন্তু এই যি খেতিপথাৰ এই খেতিপথাৰখন কিন্তু সম্পূৰ্ণৰূপে ৰঙা পৰি গৈছে, যাৰ ফলত কিন্তু মূৰে কপালে হাত দিবলগীয়া হৈছে। কেইদিনমান পিছতে এই খেতিডৰা থৰ মেলিবলৈ লাগিছিল, কিন্তু সেই খেতিডৰা যেন বিনষ্ট হোৱাৰ পৰিলক্ষিত হৈছে। আৰু ইয়াত একাংশ কৃষক উপস্থিত আছে আৰু প্ৰথমতে মই পোনে পোনে কৃষকৰ ওচৰলৈকে যাব খুজিম। এগৰাকী কৃষক আছে। হয় নিশ্চয় আপুনি ইয়াতে খেতি কৰে? হয় হয় হয়। এই খেতিডৰা আচলতে এনেধৰণৰ কিমান দিন ধৰি এনেকুৱা হৈছে? কিমান দিন মানে এই যেতিয়া বাৰা আৰম্ভ হৈছে খেতিডৰা তেতিয়াৰ পৰাই, যেতিয়া থৰ মেলিব লাগিছিলে তেতিয়াৰ পৰাই সম্পূৰ্ণ খেতিডৰাই বিস্তীৰ্ণ অঞ্চল ৰঙা পৰি অহা আমাৰ পৰিলক্ষিত হৈছে। এই যিখিনি ঠাই আচলতে এই গ্ৰামাঞ্চলখিনি, এই গ্ৰামাঞ্চলৰ লোকসকল নিশ্চয় খেতিৰ ওপৰতে নিৰ্ভৰশীল। হয়, আমাৰ গোটেই খেতিৰ ওপৰতে নিৰ্ভৰশীল। এই অঞ্চলৰ ৰাইজ, আমাৰ বৈষ্ণৱপাৰা এৰিয়াৰ গোটেই খেতিৰ ওপৰতে আমাৰ চলে। বিশেষ বেলেগ আমাৰ কোনো ব্যৱসায় বাণিজ্য এইবিলাক কৰিবলৈ আমাৰ মানুহ নাজানে। নিশ্চয় এইবাৰ যথেষ্ট অসুবিধা হ'ব আপোনালোকৰ? যথেষ্ট অসুবিধা মানে এইটো খেতিডৰা যদি গোটেই কিবা হয়, যিখিনি কিছুমান জাগাত আৰু য'ত য'ত ৰঙা পৰিছে খেতিডৰা গোটেই মৰি গৈছে। এইটো মৰি গ'লে আৰু বছৰৰ যদি খেতিডৰা নাহে, ভাতমুঠি আমাৰ ৰাইজে ক'ৰ পৰা গ্ৰহণ কৰিব? যি কৃষি বিভাগৰ লোক কেতিয়াবা আহিছিল নেকি? এইবিলাক কৃষি বিভাগতো কোনো অহা নাই, কোনো খবৰে নাই। এই কৃষি বিভাগ বোলা বস্তুটো চৰকাৰে আচলতে বন্ধ কৰি দিব লাগে, কিন্তু সেই কৃষি বিভাগতো জানে সিহঁতে কিবা কৃষকক কোনো গুৰুত্ব নিদিয়ে। কৃষকৰ ওপৰত কোনো গুৰুত্ব নাই। নামত বিভাগটো আছে, কিন্তু এই ৰাইজে কি কৰি আছে, কেনেকে কৰি আছে, মান্ধাতা যুগৰ পৰা আদিম ভাৱে যিখিনি শিকিছিল সেইখিনি পদ্ধতিৰে খেতি কৰি আছে। কিন্তু এই খেতি পথাৰত এই অঞ্চলত ক'ত কি কিমান পৰিমাণৰ ৰাসায়নিক সাৰ দিব লাগে, কি দিব লাগে, এইবিলাক একো নাজানে। সেইখিনি একো গুৰুত্ব নাই কৃষি বিভাগ। নিশ্চয়কৈ খুব এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে যে আচলতে কৃষি বিভাগ, যি গোৱালপাৰা জিলাৰ যি কৃষি বিভাগ, সেই কৃষি বিভাগৰ যেন কোনো গুৰুত্ব নাই, এনেধৰণৰ এক মন্তব্য আগবঢ়াইছে ইয়াৰ স্থানীয় কৃষকসকলে। আচলতে হয়, যি খেতিডৰা আছে এই খেতিডৰা আচলতে যথেষ্ট বহুদিন ধৰি এনেধৰণৰ ৰঙা পৰি গৈছে আৰু ৰঙা পৰি যোৱাৰ পিছতে কিন্তু এই কৃষকসকল আচলতে খুব হতাশাত ভুগিছে আৰু এওঁলোকে আচলতে গোটেই বছৰটো কেনেধৰণে চলিব, কি কৰি খাব, তেওঁলোকে বছৰৰ যি ভাতমুঠি সেই ভাতমুঠি কেনেকে মোকলাব, এই লৈ এক চিন্তাত পৰিণত হৈছে, চিন্তাক্লিষ্ট হৈ পৰিছে। আকৌ আছে কৃষক আছে, মই কৃষকৰ ওচৰলৈকে যোৱাৰ কাৰণে চেষ্টা কৰিম। হয়, আপুনি যিহেতু কৃষক, খেতি কৰিছে, এই যি অৱস্থা, এই অৱস্থাত কি ক'ব এই মুহূৰ্তত? এতিয়া আমিতো বহুত কষ্ট কৰি ধানটো ৰুইছে, এতিয়া পাব অৱস্থাত মানে ধানটো মানে লাল হৈ পৰি গৈছে। এতিয়া আমি খাম কি, সেইটো চিন্তিত হৈ পৰিছো আৰু চিন্তা কৰিছে। আমাৰতো বেলেগ ব্যৱস্থা নাই, কোনোদিন নাহে। এই যি খেতিডৰা নিশ্চয় বিধ্বস্ত ৰূপ লৈ মানে বেয়া হোৱাৰ উপক্ৰম হৈছে। আৰু এই ক্ষেত্ৰত আপোনালোকে আচলতে যিহেতু কৃষক এজন, এই কৃষক হিচাপত যিহেতু খেতিডৰা আপোনালোকে প্ৰতি বছৰে খেতি কৰে, এই খেতিৰ কিবা ইঞ্চুৰেঞ্চ কৰিছিল নেকি কেতিয়াবা? কৰা নাই। এই সংকটত অৱগত হয়নে নহয়? ইঞ্চুৰেঞ্চ যে আছে খেতি কৰাৰ পিছত যে ইঞ্চুৰেঞ্চ কৰিব পাৰি আছে বুলি আমি শুনা পাওঁ, কিন্তু আমি তেনেকুৱা সুবিধা পোৱা নাই আৰু আজিলৈকে পোৱা নাই। হয়, নিশ্চিতভাৱে অভিলাষী আঁচনি কেতবোৰ গ্ৰহণ কৰে যি কৃষি বিভাগ আছে, এই কৃষি বিভাগে অভিলাষী আঁচনি গ্ৰহণ কৰে যদিও কিন্তু এই কৃষি বিভাগে কিন্তু তেনেধৰণৰ কোনো কৃষকৰ ওপৰত যি সজাগতা আনিব লাগে, সেই সজাগতাৰ ক্ষেত্ৰত কিন্তু কৃষি বিভাগ আজিলৈকে কোনো গুৰুত্ব নিদিলে, যাৰ ফলত কিন্তু এইসকল কৃষকে কিন্তু আজিলৈকে নাজানে যে আচলতে প্ৰাকৃতিক দুৰ্যোগ হলে যদি
খেতিডৰা কিবা কাৰণত বিনষ্ট হয়, এই বিনষ্ট হোৱাৰ পিছত যে কৃষকসকলে কিবা এটা ন্যূনতম যি ধনৰাশি ইঞ্চুৰেঞ্চৰ জৰিয়তে যি ধনৰাশি তেওঁলোকে পাব লাগে সেইখিনি কিন্তু তেওঁলোকে নাপায়। এনেকৈ যি সম্প্ৰসাৰণ বিষয়া থাকে, কৃষি সম্প্ৰসাৰণ বিষয়া, এই সম্প্ৰসাৰণ বিষয়াসকলে কিন্তু এই যি কৃষকসকলে যি মৰ্মবেদনা, এই মৰ্মবেদনা কিন্তু উপলব্ধি কৰাৰ কোনোদিনে চেষ্টা কৰা নাই। আৰু যাৰ ফলত কিন্তু এনেধৰণৰ অচিন ৰোগত আক্ৰান্ত হোৱা খেতিডৰা যে এওঁলোকে কিবা বৈজ্ঞানিক পদ্ধতিৰে ঔষধ পাতি বা দৰৱ কিবা ছটিয়াই বা ৰাসায়নিক কিবা সাৰ দি পেলাই যে মানে খেতিডৰা পুনৰ্জীৱিত কৰি তুলিব পৰাৰ কিবা ব্যৱস্থা আছে, এই কথাও কিন্তু তেওঁলোকে নাজানে। যাৰ ফলত আজি এইসকল কৃষক খুব দিঘাৰা হৈ পৰিছে। আৰু এনেধৰণত এই কৃষকসকলে এক অচিন ৰোগত যে এই গোটেই খেতিডৰা যে নষ্ট হৈ পৰিছে, এই নষ্ট হৈ পৰাৰ ফলত কিন্তু এই কৃষকসকলে এতিয়া কি কৰিব কি নকৰিব এই লৈ এক চিন্তাত পৰিছে। আৰু এই ক্ষেত্ৰত আচলতে কৃষি বিভাগে যি কৃষিমন্ত্ৰী যি অতুল বৰা, এই অতুল বৰাই এই ক্ষেত্ৰত কৃষি বিভাগৰ উন্নয়নৰ ক্ষেত্ৰত বিজ্ঞান আৰু উত্তৰণৰ সময়খিনিতো যে কৃষি বিভাগে কোনো ধৰণৰ কৃষি ক্ষেত্ৰত যে গুৰুত্ব দিয়া নাই, এই ক্ষেত্ৰত আচলতে যি কৃষিমন্ত্ৰী, এই কৃষিমন্ত্ৰীগৰাকীয়ে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।